বহাগ 577 শংকৰাব্দ ইংৰাজী 1 মে 2026 খ্ৰীষ্টাব্দত শ্ৰদ্ধাভাজন সু ভক্তিপূৰ্ণ সেৱা গ্ৰহণ কৰিব জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থানত সতীত্ব আৰু সাহসিকতাৰে তেম্বুৱনী জান বান্ধি বানৰ কবলৰ পৰা ভকত বৈষ্ণৱক উদ্ধাৰ কৰি কৈৱৰ্ত কুলৰ নাৰী হিচাপে যি মাহাত্ম্য দেখুৱাই কাললৈ খ্যাতি গঢ়িলে সেইগৰাকী মহিয়সী নাৰী সতীৰাধিকা আইগৰাকীৰ জন্ম জয়ন্তী মহোৎসৱভাগী শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত আৰু সন্মিলিত সংগঠনসমূহৰ সহযোগত সতীৰাধিকা স্মৃতি ক্ষেত্ৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 17 বহাগ 577 শংকৰাব্দ 1 মে 2026 তাৰিখ শুক্ৰবাৰে আয়োজন কৰা হৈছে। সেই উক্ত মহোৎসৱভাগীত আপোনাৰ খবৰ সহায় সহযোগিতা আৰু অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰি সেৱা ধৰিলোঁ। পুনৰ সেৱাৰে বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু মহোৎসৱ উদযাপন সমিতিৰ হৈ অম্লানজ্যোতি দেৱগোস্বামী সভাপতি তথা সত্ৰাধিকাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰ শ্ৰী যোগেন্দ্ৰ নাৰায়ণ দেৱমহন্ত উপসভাপতি তথা সত্ৰাধিকাৰ শ্ৰী শ্ৰী শলগুৰি সত্ৰ লাচিত বৰদলৈ সাধাৰণ সম্পাদক বদন কলিতা ধন ভৰালী শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি গোবিন্দ চন্দ্ৰ দাস কাৰ্যকৰী সভাপতি তথা তত্ত্বাৱধায়ক মহোৎসৱ উদযাপন সমিতি সন্দীপ কলিতা সহকাৰী সম্পাদক তথা আহ্বায়ক মহোৎসৱ উদযাপন সমিতি প্ৰাঞ্জল হাজৰিকা সহকাৰী সম্পাদক তথা সদস্য মহোৎসৱ উদযাপন সমিতি গুণমণি কলিতা সদস্য প্ৰমোদ কুমাৰ দাস সদস্য প্ৰবীণ চন্দ্ৰ দাস সদস্য গণেশ দাস সদস্য দীপক কৰ সদস্য সতীৰাধিকা মহোৎসৱ উদযাপন সমিতি। আমাৰ কাৰ্যসূচীসমূহ হৈছে পুৱা 5টা বজাত প্ৰাতঃ প্ৰসংগ, 7 বজাৰ পৰা পৰিৱেশ নিকাকৰণ, 8 বজাত 2 সত্ৰৰ গৃহস্থৰ পদূলিত গামোচা উত্তোলন, 9 বজাত সদৌ অসম ভিত্তিত সতীৰাধিকাৰ ওপৰত থিতাতে লিখা ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা, 10 বজাত খোল প্ৰসংগ, 11 বজাৰ পৰা নাম প্ৰসংগ আৰু প্ৰসাদ বিতৰণ, 2 বজাত ধৰ্মালোচনী সভা বিষয় সতীৰাধিকা আদৰ্শ আৰু ধৰ্মীয় দৰ্শন। নিৰ্দিষ্ট বক্তা শ্ৰীযুত জগত বনিয়া প্ৰাক্তন প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱ সংঘ নাৰায়ণপুৰ, বিশিষ্ট অতিথি পীতাম্বৰ দেৱগোস্বামী সত্ৰাধিকাৰ আউনীআটী সত্ৰ মাজুলী, শ্ৰীযুতা জুৰি শইকীয়া গৱেষক আমগুৰি শিৱসাগৰ। আমন্ত্ৰিত অতিথি শ্ৰীযুত ৰূপক শৰ্মা বিধায়ক নগাঁও বটদ্ৰৱা সমষ্টি, শ্ৰীযুত শশীকান্ত দাস বিধায়ক ৰহা সমষ্টি, শ্ৰীযুত জিতু গোস্বামী বিধায়ক ব্ৰহ্মপুৰ সমষ্টি, শ্ৰীযুত দেৱাশিষ শৰ্মা আয়ুক্ত নগাঁও জিলা, শ্ৰীযুত পাৰ্থপ্ৰতিম দাস জ্যেষ্ঠ আৰক্ষী অধীক্ষক নগাঁও জিলা, শ্ৰীযুতা গীতাঞ্জলি হাজৰিকা সভানেত্ৰী নগাঁও জিলা পৰিষদ, শ্ৰীযুত প্ৰাঞ্জল দাস সদস্য 14 নং কাছমাৰী জিলা পৰিষদ। সন্ধিয়া 5:30 বজাত শ্ৰী শ্ৰী নৰুৱা সত্ৰ আৰু শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ গৃহস্থৰ পদূলিত বন্তি প্ৰজ্বলন। সন্ধিয়া 8 বজাত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনা বিৰচিত অংকীয়া নাট পাৰিজাত শৰণ পৰিৱেশন। পৰিৱেশক প্ৰাঞ্চজন্য শিল্পী সমাজ নগাঁও, পৰিচালক শ্ৰীযুত জিতু ডেকা। আৰু এই গোটেই অভ্যৰ্থনা সমিতিখনৰ যিসকলে আয়োজনত সহায় সহযোগিতা আগবঢ়াইছে তাৰ আহ্বায়ক হ'ল নিসিংহ হাজৰিকা সমাজকৰ্মী, সদস্যাসকল হ'ল পাৰ্থজিৎ দাস, দীপাংকৰ হাজৰিকা, সাধাৰণ সম্পাদক অনুসূচিত জাতি পৰিষদ শ্ৰী দীপাংকৰ দাস সভাপতি, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা শ্ৰী সঞ্জীৱ দাস সভাপতি, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদ, ৰূপালী দাস সভানেত্ৰী কৈৱৰ্ত মহিলা সভা, প্ৰণতি দাস সভানেত্ৰী নগাঁও জিলা কৈৱৰ্ত মহিলা সভা, শ্ৰী ৰীতা দাস সভানেত্ৰী সদৌ অসম অনুসূচিত জাতি মহিলা সন্মিলনী, অঞ্জলি দাস উপ সভানেত্ৰী সদৌ অসম সতীৰাধিকা সমন্বয় সমিতি, বীণা দাস সভানেত্ৰী সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চ, যামিনী দাস সভাপতি কোবাইকটা সত্ৰ, ক্ষিতীশ দাস সভাপতি অনুসূচিত জাতি পৰিষদ নগাঁও জিলা, লক্ষণ হীৰা অনুসূচিত জাতি পৰিষদ নগাঁও জিলা, হৰেশ্বৰ দাস সম্পাদক সদৌ অসম সতীৰাধিকা সমন্বয় সমিতি, কল্যাণী দাস সমাজসেৱিকা, দীপজ্যোতি হীৰা সাধাৰণ সম্পাদক হীৰা পৰিষদ অনুসূচিত জাতি ঐক্য মঞ্চৰ সকলোসমূহ বিষয়ববীয়া। এইখনেই হ'ল মূল কাৰ্য পৰ্যায়ত আয়োজন চলিছে। আপোনালোকে সতীৰাধিকাৰ ক্ষেত্ৰত নিশ্চয় দেখিছে যে দিনজোৰা কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ বিচাৰিছিলোঁ। আগতেও তাত সতীৰাধিকাৰ দিৱস উদযাপন হয়, কিন্তু এইবাৰ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে প্ৰত্যক্ষভাৱে উদ্যোগ গ্ৰহণ কৰি গুৰুত্ব সহকাৰে সেই উৎসৱভাগী আয়োজন কৰিবলৈ আগবাঢ়িছে। আৰু আমি অতি আনন্দিত যে পূৰ্বতে যিসকল সংগঠনে এই সতীৰাধিকা দিৱসভাগ উদযাপন কৰিবলৈ বিভিন্ন ধৰণে উদ্যোগ লৈ আহিছিলে সেই সকলো সংগঠনে তেখেতসকলে গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰি অতি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে আৰু সকলোৱে ঐক্যবদ্ধ হৈ আমি আশা কৰিছোঁ এটা সুন্দৰ মহোৎসৱ সেইদিনা আমি আয়োজন কৰিবলৈ সক্ষম হ'ম। আৰু সেই মহোৎসৱৰ পৰাই সতীৰাধিকাৰ বিষয়ে আমি বিভিন্ন ধৰণৰ কৰ্ম আঁচনি গ্ৰহণ কৰাৰ কথা ইতিমধ্যে আমি সিদ্ধান্ত কৰিছোঁ। আৰু অনাগত দিনত সতীৰাধিকাৰ যি মহান ত্যাগ, তেখেতৰ যি বিশাল ব্যক্তিত্ব, সেই বিষয়ে আমি জনসাধাৰণৰ মাজত জোৰদাৰভাৱে প্ৰচাৰ চলোৱা আৰু অসমৰ নাৰীসকলক
জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে নাৰীসকলক আমি উদ্বুদ্ধ কৰাৰ বাবে বিভিন্ন ধৰণৰ কৰ্মসূচী হাতত লোৱাৰ কথা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সতী ৰাধিকা ক্ষেত্ৰভাগীও সকলো দিশৰ পৰা উন্নয়ন সাধন কৰাৰ কাৰণে আমি সংশ্লিষ্ট বিভাগসমূহৰ সহায় সহযোগিতা লৈ এটা পৰিকল্পনা যুগুত কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছোঁ। মই আশা কৰিছোঁ যে অহা দিনসমূহত আমি এখন সুন্দৰ সতী ৰাধিকা ক্ষেত্ৰ আমি তাত গঢ়ি তুলিবলৈ সক্ষম হ'ম, যিখন অসমৰ সকলো ঠাইৰ পৰা অহা সকলো বৰ্ণ জাতিৰ লোকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দুত পৰিণত হ'ব। গতিকে আমি বিশেষকৈ সংবাদ মাধ্যমৰো সহায় সহযোগিতা বিচাৰিছোঁ। সকলো সংগঠনে যিদৰে আমি ঐক্যবদ্ধভাৱে আগবাঢ়িছোঁ, মই আশা কৰিছোঁ যে আমি এটা সুন্দৰ অনুষ্ঠান সেইদিনা উপভোগ কৰিবলৈ সক্ষম হ'ম। আমাৰ মাজত যিহেতু কাৰ্যকৰী সভাপতি ইতিমধ্যে আপোনালোকক সম্পাদক বাপে সতী ৰাধিকা উৎসৱ ভাগৰ সম্পৰ্কে গোটেইখিনি কথা সবিস্তাৰে প্ৰকাশ কৰিছে আৰু আমি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ভাগ আমি কাৰ্যসূচী প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে তেখেতে কাৰ্যসূচী ভাগ আপোনালোকক পাঠ কৰি দিছে। তেনেকুৱা আৰু বিশেষ ক'ব লগা নাই। এই সতী ৰাধিকা উৎসৱ ভাগ পতাৰ এটাই মূল উদ্দেশ্য, যাতে আমাৰ উঠি অহা প্ৰজন্ম আৰু নাৰী সমাজে প্ৰকৃততে সতী ৰাধিকানো কোন আছিল, সতী ৰাধিকাৰ মতাদৰ্শ কি আছিল, তেওঁনো ধৰ্মীয় যি দৰ্শন আচলতে কি আছিল, এই সম্পৰ্কে যাতে আমাৰ নাৰী সমাজে অসমৰ মাজেদি যাতে বিশ্বত এই কথাখিনি জানিব পাৰে। আৰু লগে লগে ইয়াত আগত বটদ্ৰৱা থানৰ পৰা অনুষ্ঠান ভাগ যদিও পতা হয়, গতিকে এইবাৰ আমাৰ সাধাৰণ সভাতে এটা আলোচনা হৈছিল যে সতী ৰাধিকা উৎসৱ ভাগ শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগ লৈ অন্য যিবিলাক সংগঠনে ইয়াত সহযোগিতা কৰে তেখেতসকলৰ সহযোগিতা বিচাৰিব লাগে আৰু সেই অনুপাতে আমি সকলো বহি লৈ সন্মানীয় সম্পাদকদেৱৰ পৰামৰ্শক্ৰমে প্ৰায় 17টামান সংগঠনৰ লগত আমি যোগাযোগ কৰিছিলোঁ, যিখিনি অনুসূচিত জাতিৰ কৈৱৰ্ত সম্প্ৰদায়ৰ মানে আপোনাৰ সংগঠন, কাৰণ তেখেতসকলে সতী ৰাধিকাৰ লগত বিশেষভাৱে অনুষ্ঠানটোত জড়িত হৈ পৰে। তেওঁলোকে বিভিন্ন দিশত ইয়াত সহায় সহযোগিতা কৰি আইগৰাকী জন্ম জয়ন্তী ভাগ বিগত দিনসমূহত উলহ মালহেৰে পালন কৰি আহিছে। এতিয়া সাধাৰণ সভাত যিহেতু এইবাৰ কথাখিনি আলোচনা হ'ল, গতিকে সাধাৰণ সভাৰ সিদ্ধান্তক শ্ৰদ্ধা জনাই কাজনী ভাগ সভাই কৈছিল যে আইগৰাকী যি জন্ম জয়ন্তী হ'ব আমি বটদ্ৰৱা থানে সকলো প্ৰকাৰে আমি কিছু ত্যাগ স্বীকাৰ কৰি হ'লেও এই উৎসৱ ভাগ আমি জাকত জিলিকাকৈ পাতিব লাগিব। কিন্তু এইবাৰ আমাৰ অকণমান অসুবিধা আহিল, যিহেতু ইলেকশ্যন আপোনাৰ কোড অফ কণ্ডাক্ট ইতিমধ্যে হৈ আছে। তাৰ কাৰণে আমি ধৰি লওক মাননীয় মুখ্যমন্ত্ৰীৰ কথাটো ভাবিছিলোঁ, আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাৰ কথাটো ভাবিছিলোঁ। ইতিমধ্যে তেখেতসকল পশ্চিমবংগত নিৰ্বাচনী কাম কাজত ব্যস্ত আছে আৰু নিৰ্বাচনী অধিসূচনা জাৰি অৱস্থাত তেখেতসকলক মাতি ইয়াত সভা সমিতি কৰাটো এটা নীতিগত নহয়। তথাপিতো আমাৰ যিসকল MLA আছে, স্থানীয় বিধায়ক আছে, সেইসকলক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ আৰু সেইসকলক আমি যদিও মুখ্য স্থানত ৰাখিছিলোঁ, বৰ্তমান পৰৱৰ্তী পৰ্যায়ত তেখেতসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাই এই অনুষ্ঠান ভাগ বা সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ ভাগ কেনেকৈ আমি জাকত জিলিকা কৰিব পাৰোঁ আৰু ইয়াত কি ধৰণে গভৰ্ণমেণ্টে বা চৰকাৰে সহযোগিতা কৰিব, অনাগত দিনত সতী ৰাধিকা যি ভাগ বঁটা দিয়ে, ইয়াতো এই কথাটো আলোচনা হৈছিল। এই বঁটা ভাগ যাতে আমি অসম চৰকাৰক এটা বটদ্ৰৱা থানৰ জৰিয়তে আৰু আমাৰ সন্মিলিত যি সংগঠন হ'ব সেইসকলৰ জৰিয়তে আমি অসম চৰকাৰক আমি এটা মানে আবেদন দিম যে সতী ৰাধিকা বঁটা ভাগ যাতে সতী ৰাধিকা উৎসৱতে শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতি যি আমাৰ এলেকা আছে বা শান্তিজান পাঠ তেওঁৰ স্মৃতি বিজড়িত যি ক্ষেত্ৰ আছে তাতেই যাতে এই বঁটা ভাগ প্ৰদান কৰে। আৰু ইয়াৰ পৰা হতে আপোনালোকে আমাক আহি যি সহায় সহযোগিতা আগবঢ়ালে আৰু প্ৰচাৰৰ কাৰণে আপোনালোকে যি কৃপা কৰিলে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ পৰা এই অনুষ্ঠানটো অহা 1 মে' শুক্ৰবাৰ বহাগৰ 17 তাৰিখে হ'ব। গতিকে আপোনালোকৰ জৰিয়তে অসমৰ সমূহ জনগণক আমি অনুষ্ঠান ভাগত সহযোগিতা কৰিবলৈ বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু সন্মিলিত সংগঠনসমূহৰ মাজৰ পৰা আমি কাটৰে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু যদিও সেইদিনা 1 মে' শ্ৰমিক দিৱস, গাড়ী মটৰ কিছু বন্ধ থাকিব, সিও আমাৰ এটা চিন্তাৰ কাৰণ হৈছে। তথাপিতো আইগৰাকী যিসকলে ভাল পায়, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি যাতে ইয়াত সহযোগিতা কৰে। আৰু ইয়াত 2 সত্ৰক আমাৰ কাজনী ভাগ সভাত আলোচনা কৰা হৈছে। 2 সত্ৰৰ গৃহস্থৰ পদূলিত পুৱা তেওঁলোকে গামোচা আঁৰিব আৰু সন্ধ্যা বন্তি প্ৰজ্বলন হ'ব। আমি কেৱল সত্ৰতে সেইভাগ সামৰি ৰাখিব বিচৰা নাই, আমি সমূহ অসমৰ জনগণক আমি অনুৰোধ জনাম যাতে 17 মে'ৰ দিনা প্ৰত্যেক গৃহস্থীৰ পদূলিত এগছিকৈ চাকি জ্বলাই আইগৰাকী যাতে আদৰ্শ আৰু পৰিস্ফুট হয়। কৃষ্ণ।